সাংবাদিক বন্ধুসকলক মই শুভেচ্ছা জনাইছোঁ। আমাৰ লাচিত বৰফুকনৰ বিষয়ে আপোনালোকে ৰাইজক অৱগত কৰিবৰ কাৰণে আহিছে আৰু ময়ো মোৰ মনৰ কথাখিনি ক'ম। সুদীৰ্ঘ 6টা বছৰৰ পিছত মই থিয়েটাৰলৈ আহিছোঁ। এইবাৰ যিটো ইতিহাস থিয়েটাৰৰ 2024-25 বৰ্ষত মহাবীৰ লাচিত নাটকখন মঞ্চস্থ কৰিবৰ কাৰণে আমি থিৰাং কৰিলোঁ। সেই মহাবীৰ লাচিতৰ যিটো বেশভূষা সাজ সজ্জা সেইটো ক্ষেত্ৰত কিছু বিভিন্নজন বিভিন্ন মত প্ৰকাশ কৰিছে আৰু মই সেই চৰিত্ৰটো যেতিয়া অভিনয় কৰিম মই সেই সাজ সজ্জা পৰিধান কৰি পেলাই মই ফটো তুলিছোঁ। আৰু এটা কথাই কওঁ, মই এজনক চিনাকি কৰাই দিব লাগিব। আমাৰ চাওচেং ৰাজকোঁৱৰ, তেওঁ বহুত 4-5 বছৰ ধৰি আহোম জনগোষ্ঠীৰ সাজ সজ্জাৰ বিষয়ে তেওঁলোকে গৱেষণা কৰিছে, অধ্যয়ন কৰি পেলাই তেওঁক আমি এই দায়িত্বটো দিয়া হ'ল আৰু তেওঁৰ নিৰ্দেশ মৰ্মেই মই লাচিত বৰফুকনৰ যিটো কষ্টিউম আছে সেইটো পৰিধান কৰিছোঁ আৰু তেওঁ যথেষ্ট অভিজ্ঞ ব্যক্তি, তেওঁ ক'ব নিজৰ মনৰ কথা, তেওঁ ভাল পাওঁ। আমাৰ এটাই উদ্দেশ্য হৈছে যে অসমীয়াৰ শৌৰ্য বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ বীৰত্বৰ গাথা আমি নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰাটো আমাৰ প্ৰধান কৰ্তব্য। আৰু যিখন ফটো লৈ পেলাই অলপ সকলোৱে সেই এখন ফটো যি ডিজাইনাৰ আমাৰ চাওচেং ৰাজকোঁৱৰে যিখন ডিজাইন কৰি যিখন ফটো দিছিল বা পোষ্টাৰ ওলাইছিল, সেইখনত বিভিন্নজনে ভুল আঙুলিয়াই দিছে আৰু আমি ৰাইজৰ প্ৰতি সন্মান জনাই মই এটা কথাই আপোনালোকক ক'ব বিচাৰিছোঁ যে ৰাইজৰ প্ৰতি সন্মান জনাই মই 6টা বছৰৰ পিছত আহিছোঁ। মই যতীন বৰাই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, ইয়াৰ পিছত অনাগত যি আমাৰ ধৰক পোষ্টাৰে হওক বা ৰাইজৰ মাজত আমি যিটো নাটকখন কৰিবলৈ যাম তাৰ আগমুহূৰ্তত প্ৰতিটো মুহূৰ্ততে বিজ্ঞ ব্যক্তি বিভিন্ন দল সংগঠনৰ ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাই পেলাই তেওঁলোকৰ নিৰ্দেশ পৰামৰ্শ মতে আমি কাম কৰিম আৰু তাৰপিছতে আমি নাটকখন প্ৰদৰ্শন কৰিম। সেইটো এটা মই আপোনালোকক প্ৰতিশ্ৰুতি দিলোঁ। ৰাইজে যেতিয়া এইখন ফটো বিভিন্ন ধৰণে সমালোচনাও কৰিছে, ভুলবিলাক আঙুলিয়াই দিছে, সেই ভুলখিনি শুধৰাব এই ক্ষেত্ৰত আমাৰ ডিজাইনাৰে সুন্দৰভাৱে ক'ব পাৰিব। মই আকৌ প্ৰতিশ্ৰুতি এটা কথা কৈছোঁ সমূহ অসমবাসী ৰাইজক, আজি এই যতীন বৰা হৈছোঁ আপোনালোকৰ মৰম স্নেহৰ কাৰণে। আপোনালোকৰ ৰাইজে বেয়া পোৱা কাম এটা মই কেতিয়াও কৰিব নোৱাৰিম। আমি প্ৰতিশ্ৰুতি দিছোঁ ইতিহাস থিয়েটাৰৰ তৰফৰ পৰা অভিজ্ঞ ব্যক্তিসকল, যিমান আমাৰ আহোম জনগোষ্ঠীৰ যিসকল বিজ্ঞ ব্যক্তি আছে, আপোনাৰ দল সংগঠনৰ ব্যক্তি আছে, সকলোকে আমি আমন্ত্ৰণ জনাই পেলাই আমি নাটক বা যিয়ে নহওক তেওঁলোকৰ আমি দেখুৱাম, তেওঁলোকৰ নিৰ্দেশ পৰামৰ্শ মতে আমি নাটকখন মঞ্চস্থ কৰিবলৈ আগবাঢ়িম। সকলোকে অনুৰোধ কৰিছোঁ, এনেকুৱা এটা প্ৰচেষ্টা হাতত লৈছে ইতিহাস থিয়েটাৰ, সকলোৰে শুভেচ্ছা আৰু সহায়ৰ প্ৰয়োজন। সকলোৱে আহক, সকলো দল সংগঠনে আমাক সহায় কৰক যাতে নাটকখন আমি সুন্দৰভাৱে উপস্থাপন কৰিব পাৰোঁ।